পৰিৱেশৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত ঢকুৱাখানা বিগত আমাৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক লগতে এইবাৰ স্নাতক আৰু স্নাতকোত্তৰ কাৰিকৰী বিভাগত যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উত্তীৰ্ণ হৈছে তেখেতলোকক আজি সম্বৰ্ধনাৰ বাবে এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এইবাৰ ঢকুৱাখানা বিধানসভা সমষ্টিত সৰ্বাধিক প্ৰায় 23শ ছাত্ৰ ছাত্ৰী এইবাৰ 60শতাংশতকৈ ওপৰত তেখেতলোকে সুখ্যাতিৰে তেখেতলোকে এইবাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আমি এই অনুষ্ঠান যোৱা 2011 চনৰ পৰা এইবাৰ 15 বছৰ হৈ উঠিছে আৰু এই 15 বছৰৰ ভিতৰত এইবাৰ সৰ্বাধিক ঢকুৱাখানা বিধানসভা সমষ্টিৰ ভিতৰত এনেধৰণে কীৰ্তি শিক্ষাৰ্থীসকল এইবাৰ প্ৰায় 23শলৈকে বৃদ্ধি পাইছে আৰু আশা ৰাখিছোঁ এই ধৰণৰ পৰিৱেশৰ জৰিয়তে যাতে আমাৰ উঠি অহা যিখন কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়াৰ নিমিত্তে আমি ঢকুৱাখানাবাসী ৰাইজৰ সহযোগত আৰু টীম ঢকুৱাখানাৰ উদ্যোগত এই কাৰ্যসূচী আমি যোৱা 15টা বছৰে আয়োজন কৰি আহিছোঁ আৰু যাৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা উদগনি যোগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ। আজিৰ অনুষ্ঠানত অসম বিহু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট সাহিত্যিক ঋষিৰাজ গোস্বামী ডাঙৰীয়া আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু তাৰ লগতে আমাৰ প্ৰাক্তন ঢকুৱাখানা মহাবিদ্যালয়ৰ অধ্যাপক দেও চুতীয়া ডাঙৰীয়া তেখেতে এটা আদৰণি ভাষণ তেখেতে প্ৰদান কৰিছিল আৰু লগতে আমাৰ ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সৈতে মহাবিদ্যালয় পৰিয়ালৰ প্ৰায় সংখ্যক আমাৰ শিক্ষাগুৰুসকল লগতে আমাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত মহাবিদ্যালয় আৰু বিদ্যালয় লগতে আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকল অধ্যক্ষ অধ্যাপকসকল আৰু প্ৰাক্তন শিক্ষকসকল সকলো উপস্থিত থাকি আমাৰ আজি এই ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰিছে। লগতে আমাৰ অভিভাৱকসকলো ইয়াত উপস্থিত থাকি তেখেতলোকে এই অনুষ্ঠান সফল কৰাৰ বাবে তেখেতলোকে আমাৰ জেগেৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অধ্যক্ষ আমাৰ ডক্টৰ কমলাকান্ত ডাঙৰীয়া আজি এই অনুষ্ঠানটো জেগেৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অধ্যক্ষ আমাৰ ডক্টৰ কমলাকান্ত ডাঙৰীয়া আজি এই অনুষ্ঠানটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।